মৰমৰ ছাত্ৰ-ছাত্ৰীসকল এফআই ক্লাছলৈ তোমালোকক স্বাগতম জনাইছোঁ। এইবাৰ মেট্ৰিক পৰীক্ষাত মেথছৰ খুবেই টান প্ৰশ্ন কেইটামান আহিছে, যিকেইটা আমাৰ এনচিইআৰটি কিতাপত ডাইৰেক্ট নাই আৰু অলপ মানে উচ্চ লেভেলৰ মতে আহিছে। হয়তো এডভান্স মেথছৰ ল'ৰা ছোৱালীখিনিয়ে সেইখিনি অলপ টাচ কৰিব পাৰিছে। আমি লক্ষ্য কৰোঁ কি কি আহিছিলে। প্ৰথমটো আহিছিলে আমাৰ 46 নম্বৰ উৎপাদক বিশ্লেষণ কৰা। এই এনচাৰটো কেনেকৈ কৰিব লাগিব এতিয়া চোৱা। আমাৰ ইয়াত লিখি থৈ দিছোঁ বস্তুটো, সময়ৰ কম লাগিব। তেতিয়া 4x⁴ + 1 আমাৰ কি কৰিছোঁ, ইয়াত 4x² এটা প্লাছ কৰি দিছোঁ, গতিকে 4x² এটা মাইনাছ কৰিব লাগিব। এতিয়া আমি এইখিনি যদি ফৰ্মুলাত ভাঙিব পাৰোঁ, ফৰ্মুলা এটা হ'ব এইখিনি। সেই ফৰ্মুলাটো তোমাৰ কি হ'ব, 2x² + 1² মাইনাছ আৰু এইটো 4x² আমি কি লিখিছোঁ 2x²। এইটো কেনেকৈ হৈছে তোমালোকে জানিছা চাগে। 2x⁴ 2x² লিখিছোঁ প্লাছ 2 × 2x² × 1 + 1²। তাৰপিছত এইখিনি চোৱা, তোমালোকে এইখিনি আমাৰ কি পৰিব, a² - b² ফৰ্মুলাত পৰিব। a² - b² মানে a + b হোল ইনটু a - b। গতিকে আমাৰ এইখিনি প্লাছ এইখিনি এবাৰ আৰু এইখিনি মাইনাছ এইখিনি এবাৰ। গতিকে আমাৰ কি হ'ল, এই দুটা এই ৰাশিটোৰ উৎপাদক দুটা হ'ব এইখিনি। নেক্সট আমাৰ জটিল কুৱেশ্যনটো আহিছিল 55 নম্বৰ। এটা বৰ্গক্ষেত্ৰৰ বিপৰীত শীৰ্ষবিন্দু দুটা হ'ল -1,2 আৰু 3,2। বাকী শীৰ্ষবিন্দু দুটাৰ স্থানাংক উলিওৱা। এইটো আমাৰ এনচিইআৰটি কিতাপত আছে, যদিও আছে সেইটো পৰীক্ষাৰ দৃষ্টিকোণৰ পৰা নহয় বুলি লিখা আছে। তাৰমানে পৰীক্ষাৰ বাবে এইটো চাব নালাগে, এইটো মানে অলপ উচ্চ খাপৰ গণিত। গতিকে তথাপিতো কেনেকৈ কৰিব পাৰি এনচাৰটো আমি চাই লওঁ। চোৱা, আমি ABCD এটা বৰ্গ আঁকি ল'লোঁ। তাৰে A বিন্দুটোৰ স্থানাংক -1,2, B বিন্দুটো x, y ধৰি লৈছোঁ আৰু C বিন্দুটো 3,2। এতিয়া চোৱা, যিহেতু এইটো এটা বৰ্গ, গতিকে আমি কি লিখিব পাৰোঁ, BA = BC, কাৰণ বৰ্গৰ বাহুবিলাক একে সমান। ইয়াত যদি আমি দূৰত্বৰ সূত্ৰ ব্যৱহাৰ কৰোঁ, তেনেহ'লে আমি দূৰত্বৰ সূত্ৰ ব্যৱহাৰ কৰি B ৰ দৈৰ্ঘ্যটো এনেকৈ লিখিব পাৰোঁ আৰু BC ৰ দৈৰ্ঘ্যটো এনেকুৱাকৈ লিখিব পাৰোঁ। এতিয়া আমি দুয়োচাইডে যদি বৰ্গ কৰি দিওঁ, √/, চিনটো উঠি যাব। গতিকে ইয়াত আমাৰ থাকি গ'ল x + 1² + y - 2² = x - 3² + y - 2²। গতিকে এইটো যদি আমি a + b আৰু a - b² সূত্ৰত মানে ভাঙি দিওঁ, তেনেহ'লে আমি এইখিনি বস্তু পাম। ইয়াত আমাৰ কিছুমান টাৰ্ম কেঞ্চেল যাব, যাই তোমাৰ ইয়াত থাকিব অকল 2x + 1 + 6x = 9। ইয়াৰ পৰা আমি xৰ ভেলুটো পাই যাম, x = 1। এতিয়া চাবা, আকৌ এই AC যেতিয়া সংযোগ কৰি দিম, এইডাল আমাৰ কৰ্ণ হ'ল আৰু ই বৰ্গটোক দুটা ভাগত ভাগ কৰিলে, দুটা ত্ৰিভুজত। এটা হ'ল ABC, এইটো এটা সমকোণী ত্ৰিভুজ। এতিয়া আমাৰ সমকোণী ত্ৰিভুজটোত যদি পাইথাগোৰাছৰ সূত্ৰ ব্যৱহাৰ কৰোঁ, তেনেহ'লে আমাৰ AB² + BC² = AC²। এতিয়া যিহেতু AB আৰু BC একে সমান, গতিকে আমি BC ৰ জেগাত যদি AB লিখি দিওঁ, AB², তেনেহ'লে 2AB² = AC² হৈ গ'ল। গতিকে আকৌ আমি যদি দূৰত্বৰ সূত্ৰ ব্যৱহাৰ কৰোঁ, দূৰত্বৰ সূত্ৰ ব্যৱহাৰ কৰিলে AB আমাৰ AB² মানে এইখিনি লিখিব পাৰিম। একচুৱেলি AB মানে তোমাৰ ABটো তোমাৰ বৰ্গমূলৰ ভিতৰত আহিব, যিহেতু ইয়াত স্কুৱাৰ আছে, গতিকে বৰ্গমূলটো কেঞ্চেল যাব। ঠিক ইয়াতো AC² বৰ্গমূলৰ ভিতৰত আহিব দূৰত্বৰ সূত্ৰৰ মতে, কিন্তু স্কুৱাৰটো যিহেতু ইয়াত আছে ACৰ ভেলুটো তোমাৰ বৰ্গমূলত আহিব দূৰত্বৰ সূত্ৰৰ মতে। গতিকে স্কুৱাৰটো কেঞ্চেল হ'ব, বৰ্গমূল চিনটো উঠি যাব। গতিকে এইখিনি যেতিয়া আমি কেলকুলেশ্যন কৰিম ইয়াত, তেতিয়া এটা সমীকৰণ পাম। এই সমীকৰণটো হৈছে x² + y² + 2x - 4y = 3। এতিয়া আমি ওপৰত যিটো xৰ ভেলু পাইছিলোঁ, সেই ভেলুটো এই সমীকৰণটোত পুট কৰি দিব লাগিব। এতিয়া পুট কৰি দিলে তোমাৰ x = 1 যদি ইয়াত পুট কৰি দিওঁ, তেনেহ'লে আমাৰ y² - 4y = 0 থাকিব। এতিয়া ইয়াক উৎপাদকত বিশ্লেষণ কৰিলে y হোল ইনটু y - 4 = 0। y ৰ মান দুটা পাম, এটা হ'ল y = 0, আন এটা হ'ব y = 4। এতিয়া আমাৰ যি শীৰ্ষবিন্দুৰ স্থানাংক উলিয়াব দিছিলে, সেইটো এটা তোমাৰ কি হ'ব, এটা হ'ব তোমাৰ 1,0 আৰু এটা হ'ব 1,4। এইটো হৈছে তোমাৰ নিৰ্ণয় শীৰ্ষবিন্দু দুটাৰ স্থানাংক। নেক্সট আমাৰ জটিল কুৱেশ্যনটো আহিছে 61, লাষ্ট কুৱেশ্যনটো,
যদি x স্কোয়ার প্লাস bx প্লাস c বহুপদটোৰ দুটা শূন্য আলফা কমা বিটা হয় তেন্তে দেখুৱা যে c x স্কোয়ার মাইনাস হোল b স্কোয়ার মাইনাস 2c হোল ইনটু x প্লাস c বহুপদটোৰ এটা শূন্য আলফা বাই বিটা এটো আমাৰ এডভান্স লা ছাত্ৰ-ছাত্ৰীখিনিয়ে এই গণিতটো টাচ কৰিব পাৰিব কিন্তু জেনাৰেল মেথছৰ লৰা ছোৱালীখিনিৰ কাৰণে অলপ এটো জটিলতা আইডিয়াটো নাপাব গৰে এটো কেনেকৈ কৰিব লাগিব আমাৰ চোৱা x স্কয়ার প্লাস bx প্লাস c ইয়াৰ আমাৰ শূন্য দুটা দিয়া আছে কি আলফা আৰু বিটা গতিকে আমাৰ শূন্য দুটাৰ সমষ্টি আলফা প্লাস বিটা মানে -b হ'ব এনে সূত্ৰৰ মতে -b বাই a এর ভ্যালুটো ইয়াত কি আছে 1 আছে গতিকে আলফা প্লাস বিটা ইকুয়াল টু -b আৰু শূন্য দুটাৰ পূৰণফল আলফা ইনটু বিটা ইকুয়াল টু c এতিয়া চাবা আমাৰ এই সমীকৰণটোৰ হে এটো শূন্য হয় বুলি দেখুৱা পাৰিছে গতিকে আমি কি কৰিছো এই সমীকৰণটো লিখিলো এতিয়া এই সমীকৰণটোত আমি c ৰ ভ্যালুটো পুট কৰিম b ৰ ভ্যালুটো পুট কৰিম আৰু যেহেতু আলফা বাই বিটাটো এই বহুপদটোৰ এটা শূন্য হয় গতিকে x ৰ মান তাৰ মানে এটা আলফা বাই বিটাটো x ৰ মান গতিকে x ৰ মানটো আলফা বাই বিটা বহা তাৰ মানে আমি কি কৰিব লাগিব এই সমীকৰণটোত তোমাৰ c ৰ ভ্যালু পুট কৰিব লাগিব x ৰ ভ্যালু পুট কৰিব লাগিব আৰু b ৰ ভ্যালু পুট কৰিব লাগিব এতিয়া c ৰ ভ্যালু কিমান হ'ব আলফা ইনটু বিটা ওপৰত লিখা আছে ইয়াৰ পিছত b স্কয়াৰৰ ভ্যালুটো কিবা -b ইকুয়াল টু আলফা প্লাস বিটা গতি স্কয়াৰ কৰি দিলে b স্কয়াৰৰ তোমাৰ ভ্যালুটো হ'ব আলফা প্লাস বিটা হোল স্কয়াৰ নেক্সট তোমাৰ 2 c ৰ ভ্যালুটো আলফা ইনটু বিটা আকৌ তোমাৰ x আছে x ৰ ভ্যালুটো আলফা বাই বিটা গতিকে প্লাস c আছে c ৰ ভ্যালুটো হৈছে আলফা ইনটু বিটা এতিয়া এইখিনি যদি আমি অলপ সৰল কৰি দিও তেনে হলে চাবা b আৰু ইয়াৰ এটা বি কেনসেল গল আকৌ এটো a প্লাস b সূত্ৰত যদি ভাঙি দিও আলফা স্কয়ার প্লাস 2 আলফা বিটা প্লাস বিটা স্কয়ার মাইনাস 2 আলফা বিটা এটো আছে গতিকে এটো কেনসেল আউট হল গতিকে এইখিনি সিম্পলিফাই কৰি আমি ইয়াত কি পালো আলফা কিউব বাই বিটা মাইনাস আলফা স্কয়ার ইনটু আলফা বাই বিটা প্লাস বিটা স্কয়ার ইনটু আলফা বাই বিটা প্লাস আলফা ইনটু বিটা এতিয়া নেক্সট এখিনি যদি আমি সিম্পলিফাই কৰো এই ৰাশিটো পাই যাম এনেকৈ এতিয়া আমাৰ ইয়াত আলফা কিউব ডিভাইডেড বাই বিটা এটো মাইনাসটো যদি পূৰণ কৰি দি ভিতৰত হৈ গল মাইনাস এটো এই প্লাসটো মাইনাস হৈ গল এটো প্লাস এটো কেনসেল আউট হৈ গল প্লাস মাইনাস আছে আকৌ সেম পদ প্লাস মাইনাস কেনসেল আউট 0 হৈ গল এতিয়া চাবা এটো কি হৈ গল আমাৰ 0 হৈ গল এতিয়া চাবা যে এটো আমাৰ আলফা বাই বিটা কেতিয়া শূন্য হ'ব যদি আলফা বাই বিটাৰ ভ্যালুটো শূন্য x ৰ ভ্যালু x ৰ ঠাইত আমি আলফা বাই বিটা লিখি দিও এই সমীকৰণটোৰ ভ্যালুটো 0 ওলাব লাগিব গতিকে এইখিনি কৰি দিলে তোমালোকৰ এনসাৰটো হৈ গ'ল নিশ্চয় এডভান্স ল ছাত্ৰ-ছাত্ৰীখিনি এটো টাচ কৰিছে গতিকে এনে ধৰণৰ ভিডিও পাবলৈ চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা শেয়াৰ কৰিবা কমেন্ট কৰিবা ধন্যবাদ